নমস্কাৰ। আজি 4 জানুৱাৰীক ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি কুম্ভ ৰাশি শতভিষা নক্ষত্ৰ পঞ্চমী শুক্লপক্ষ সিদ্ধি যুগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত ওম নমঃ শিৱায়, জয় মা কালী বুলি লিখিব। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 5 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2:40 পৰা 4:37। অলপ চাই চিতি ল'বই সময়কণ। শৰীৰ আপোনাৰ মোটামুটি বৰ ভাল দেখা নাযায়, অলপ উঠা নমা দেখা যায়। লক্ষ্য ৰাখিব, বিনিয়োগ আদিত ভাল হ'ব। সন্তানৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। অৰ্থৰ নাটনি আঁতৰিব। কৰ্মক্ষেত্ৰত বৰ এটা ভাল নহয়। কোনো সন্দেহজনক ব্যক্তিৰ পৰা অলপ সাৱধান হ'ব। নিজৰ জনত থাকিব, আনৰ জামালাত নোসোমাব। ব্যৱসায় দিশত ভাল। আইনী কৰ্মত বৰ ভাল দেখা নাযায়। লক্ষ্য ৰাখিব, প্ৰব্লেম হ'ব পাৰে। দাম্পত্য জীৱনত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। ৰিস্ক লৈ কাম কাজ কৰিলে প্ৰব্লেম হ'ব পাৰে। লক্ষ্য ৰাখিব, মানসিক চাপ বাঢ়িব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 5 সংখ্যা। 2:28 পৰা প্ৰায় 4টা। চাই চিতি ল'ব। আপোনাৰ মানসিক স্থিতি বৰ ভাল দেখা নাযায়। কাম কাজত বিলম্ব হোৱা দেখা যায়। অৰ্থৰ কিছু নাটনি। ভ্ৰমণত অধিক খৰচ হ'ব। আপুনি নিজক কণ্ট্ৰল কৰি কাম কাজ কৰক। কোনো লোকৰ উপকাৰ কৰিবলৈ নাযাব। আজিৰ দিনটোত নিজৰ জেগাত থাকি নিজৰ কাম কাজ কৰিব। দাম্পত্য জীৱনত ভালেই। স্বামী স্ত্ৰীৰ মাজত মতৰ অমিল দেখা যায়। সাৱধানে চাই চিতি কথা বতৰা ক'ব। ব্যৱসায় দিশত ভাল। আইনী কৰ্মত ভালেই দেখা গৈছে। বিদ্যাত মনোযোগ বঢ়াব লাগিব। পিতৃ মাতৃৰ শৰীৰ অলপ লক্ষ্য ৰাখিব। আপুনি বেছি ইগ' ৰাখি কাম কাজ নকৰিব। ঠাণ্ডা মাথাৰে কাম কাজ কৰিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। শত্ৰুৱে সুযোগ ল'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং 9 সংখ্যা ব্যৱহাৰ কৰিব। 2:14 পৰা প্ৰায় 4:10। চাই চিতি ল'ব। শৰীৰ বৰ ভাল দেখা নাযায়। খিয়াল ৰাখিব। অৰ্থৰ ক্ষেত্ৰত ভালেই, কিন্তু ভ্ৰমণত অলপ সাৱধান হ'ব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ডাঙৰৰ পৰা মেণ্টেল ছাপোৰ্ট পাব। প্ৰেমত ভোগাব। বিদ্যাৰ ক্ষেত্ৰত বৰ বেয়া দেখা নাযায়, তথাপিতো মনোযোগ বঢ়াব। দাম্পত্য জীৱনত ভালেই দেখা যায়। আইনী কৰ্মত ভাল। আপুনি মিঠা কথা ক'ব আজিৰ দিনটোত। দায়িত্ব বা কাম কাজৰ ক্ষেত্ৰত বিলম্ব দেখা যায়। আপুনি সুযোগ সুবিধা বুজি কাম কাজ কৰিব। এতিয়া আহিব কৰ্কট ৰাশি। 5 সংখ্যা লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। প্ৰায় 2:15 পৰা 4:25। চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই। পৰিয়ালৰো ভালেই দেখা গৈছে। ভ্ৰমণত ভাল। আপোনাৰ কিছু ভুল হ'ব পাৰে। লক্ষ্য ৰাখিব।
কাম কাজৰ ক্ষেত্ৰত যিকোনো কাম কাজ মনোযোগ দি কৰিব। চাকৰিৰ ক্ষেত্ৰত ভালেই দেখা যায়। মানসিক চাপ বৃদ্ধি পাব পাৰে আপোনাৰ। প্ৰেমৰ দিশত ভাল, পৰিবাৰৰ সৈতে মতৰ অমিল দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত ভালেই, ব্যৱসায়ত মোটামুটি ঠিকেই আছে। আইনী কৰ্ম থাকিলে ভাল ফল পাব। কোনো বন্ধুৱে প্ৰতাৰণা কৰিব পাৰে, খিয়াল ৰাখিব। আপুনি ওজন চাই ভোজন কৰিব, নিজৰ বুদ্ধিত কাম কৰিব। আনৰ মতে বা আনৰ মতামত লৈ কাম কাজ নকৰিব, প্ৰব্লেম হ'ব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্লু কালাৰ, প্ৰায় 2টাৰ পৰা 4টা 5 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল, আত্মীয় বৰ এটা ভাল দেখা নাযায়। নিজৰ ক্ৰিয়েটিভিটি দেখাওক, ভাল হ'ব। ওপৰ মহলৰ ছাপোৰ্ট পাব সকলোতে। নিজক এক্টিভ ৰাখিব। ব্যৱসায় দিশত ভালেই, দিনটোত মানুহক আপুনি আকৰ্ষণ কৰিব পাৰিব। আপুনি নিজে যি ভাল দেখে সেই কামহে কৰিব। আজিৰ দিনটোত ভাল ফল পাব। দাম্পত্য জীৱনত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। ভাতৃ ভগ্নীৰ সৈতে সম্বন্ধ মজবুত কৰক। পাৰিবাৰিকত অশান্তি দেখা যায়। আইনী কৰ্মত ভাল ফল পাব। আপুনি নিজৰ মতামত উপস্থাপন কৰিব। জামালাৰ পৰা আঁতৰি থাকিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টা 10ৰ পৰা 3টা 40 চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি থাকিব। কিছু সমস্যা আদি দেখা যায়। পিতৃ মাতৃৰ শৰীৰ ভাল যদিও নিজৰ অলপ খিয়াল ৰাখিব। যিকোনো কামত ৰিস্ক লৈ কাম কাজ নকৰিব। আজিৰ দিনটোত বিনিয়োগ আদি নকৰিব। ভ্ৰমণৰ ক্ষেত্ৰত ভালেই, চাকৰিৰ ক্ষেত্ৰত বৰ ভাল দেখা নাযায়। ৰিস্ক আদি নল'ব, মানসিক চাপ বাঢ়িব। দাম্পত্য প্ৰেম আদিত ভাল, আইনী কৰ্মত ভালেই দেখা যায়। আপুনি ঠাণ্ডা মাথাৰে কাম কাজ কৰিব ভালভাৱে। কথা বতৰা আজিৰ দিনটোত অলপ কম ক'ব। যিকোনো জামালাৰ পৰা আঁতৰি থাকিব। ৰিস্ক আদি দিনটোত নল'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ 9 সংখ্যা, 2টা 15ৰ পৰা প্ৰায় 3টা 40 চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভে দেখা যায়। আপুনি যি কামত হাত দিব সফলতা পোৱাৰ যোগ দেখা গৈছে। শৰীৰ খিয়াল ৰাখিব। আপোনাৰ গ্ৰহণযোগ্যতা বাঢ়িছে। আপুনি যিমান পাৰে মিঠা কথা ক'ব। আনক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিব। শত্ৰু দমন হ'ব। চাকৰিৰ ক্ষেত্ৰত ভালেই। ব্যৱসায়ত ভাল লাভ পাব। মানসিক দিশ শক্তিশালী কৰক। দাম্পত্যত মোটামুটি। সন্তান সুখত বাধা হ'ব পাৰে, খিয়াল ৰাখিব। আপোনাৰ মানসিক অস্থিৰতা ৰৈছে। ঘৰ সংসাৰত মনত কষ্ট দেখা যায়। নিজৰ কথাৰ দ্বাৰা আনৰ মন জয় কৰিব পাৰিব।
এতিয়া আহিব বৃশ্চিক ৰাশি। সোণালী ৰং ব্যৱহাৰ কৰিব, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 2টাৰ পৰা 4:30 চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। আপুনি কোনো ধৰণৰ সিদ্ধান্ত আজি নল'ব। খং ৰাগ এৰি চলিব। বেছি চাপ টেনশ্যন নল'ব। য'ত প্ৰব্লেম আছে সেই কাম কাজ নকৰিব। আনৰ কথাৰ জালত নোসোমাব। খৰচ পাতি কমাব। ব্যৱসায় দিশত বিবাদ হ'ব পাৰে, লক্ষ্য ৰাখিব। পাৰিবাৰিক অশান্তি হ'ব পাৰে। কোনো লোককে আজিৰ দিনটোত বিশ্বাসত নল'ব। এতিয়া আহিব ধনু ৰাশি। পাতল নীলা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা। প্ৰায় 2:15 পৰা 4টা চাই চিতি ল'ব। শৰীৰ লক্ষ্য ৰাখিব। সন্তান সুখত গণ্ডগোল দেখা যায়। ব্যৱসায়ত মোটামুটি চলিব। ভ্ৰমণত ভালেই। আপুনি এগ্ৰেছিভ নহ'ব আজি। দাম্পত্য জীৱনত অশান্তি হৈছে। কিছু শত্ৰুতা থাকিব। হিচাপ ঠিক ঠাক কৰিব। পুৰণি কোনো সমস্যাই ভোগাব পাৰে। টকা পইচা ধাৰ নিদিব। কৰ্মক্ষেত্ৰত শত্ৰুৰ সৈতে মিলামিলি হ'ব পাৰে। আনৰ কোনো জালত নপৰিব। লক্ষ্য ৰাখিব। পিতৃৰ সৈতে বিবাদ আদি নকৰিব। এতিয়া আহিব মকৰ ৰাশি। ব্লেক কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা। প্ৰায় 2টাৰ পৰা 4টা চাই চিতি ল'ব। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। লগতে নিজৰ। আপোনাৰ খৰচ বাঢ়িব। কৰ্মক্ষেত্ৰত এগ্ৰেছিভ হ'ব। উপস্থিত বুদ্ধি খটাব। ভাল হ'ব। আপোনাৰ যিকোনো ৰিলেশ্যনত গণ্ডগোল দেখা গৈছে। ব্যৱসায়ত মোটামুটি চলিব। স্বামী স্ত্ৰীৰ মাজত ভাল নহয়। বিদ্যাৰ ক্ষেত্ৰত ভাল। আপুনি আগবাঢ়ি গৈ কোনো কাম কৰিব। কথা বতৰা চাই চিতি ক'ব। যিকোনো কাম আধৰুৱা নকৰিব, শেষ কৰিব। বুকুৰ প্ৰব্লেম হ'ব পাৰে, খিয়াল ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং, 6 সংখ্যা। প্ৰায় 2টাৰ পৰা 4:30 চাই চিতি ল'ব। শৰীৰ ভাল। টকাৰ চাপ দেখা গৈছে। কৰ্মক্ষেত্ৰত বেছি মানুহৰ লগত নাথাকিব। প্ৰব্লেম হ'ব। পৰিস্থিতি চাই চলিব। ব্যৱসায় দিশত বৰ ভাল নহয়। বিদ্যা দাম্পত্য আদিত ভাল। বেছি মানুহৰ সৈতে আপুনি ক্ল'জ নহ'ব। আনৰ ওচৰত আপুনি মাথা ওপৰ কৰি ৰাখিব। কাৰো মিঠা কথাত মন নগলাব। বুদ্ধি ভুলৰ কাৰণে ক্ষতি হ'ব পাৰে, ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। আকাশী ৰং, 7 সংখ্যা। 2:10 পৰা 4টা চাই চিতি ল'ব। শৰীৰ খিয়াল ৰাখিব। নিজৰ লগতে সন্তানৰ। কৰ্মক্ষেত্ৰত আপুনি খাটনি কৰিব। ব্যৱসায়ত ভালেই চলিব। দাম্পত্য জীৱনত অশান্তি হৈছে। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখিব। মনোযোগৰ অলপ অভাৱ দেখা যায়। আপুনি অস্থিৰতাত ভুগিব পাৰে। যিকোনো সিদ্ধান্ত ল'ব লগা হ'লে আপুনি সময় লৈ ল'ব। কথা বতৰা কওঁতে অলপ চাই চিতি ক'ব। বুকু পিঠি আদি অলপ লক্ষ্য ৰাখিব। কষ্ট পাব পাৰে। পঢ়ি থকা কোনো কাম কাজ শেষ কৰি পেলাওক। চিন্তাৰ পৰা মুক্ত হ'ব, ভাল হ'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।